जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपनलोকৰ खबर निश्चय ভাল আৰু মোৰ ভাল বেয়া মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে হয় এইখন এখন অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ তৰফৰ পৰা এখন বিশেষ জাননী আহিছে আৰু এই জাননীখনৰ কি লিখা আছে কি লিখা নাই সকলোবোৰ বিষয় আমি এই ভিডিঅ'টি পাতিব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো বলক দেৰিকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এতিয়া কথা হ'ল এইখন আহিছে অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ তৰফৰ পৰা মুখ্য কাৰ্যালয় কোকৰাঝাৰ BTAD অসম ডেট 29/1/2024 ইয়াত আছে মুখ্য উপদেষ্টা দাদুল বড়ো সভাপতি নৰেশ্বৰ কুমাৰ নাথ উপসভাপতি দীপক শইকীয়া ভূপেন কুমাৰ নাথ সম্পাদক শ্ৰীমন্ত দাস সহ সম্পাদক ৰহমত আলী আৰু প্ৰচাৰ সম্পাদক মৃণাল বৰা তো এইখনত লিখা আছে যে প্ৰতি অনাৰেবল শ্ৰী অবিনাশ যোশী IAS এডিশ্যনেল চিফ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 6 বিষয়টো হৈছে ইয়াত SPO সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নোহোৱাৰ কাৰণে 2012 চনত বড়োভূমিত হোৱা গোষ্ঠীগত সংঘৰ্ষ সময়ত নিয়োজিত কৰা SPO সকলক 2% ভেকেন্সি এলটমেণ্ট দিয়াৰ সন্দৰ্ভত আবেদন তো ইয়াত লিখিছে মহোদয় নমস্কাৰ গ্ৰহণ কৰিব সন্মান সহকাৰে আমি আপোনাক জনাব বিচাৰোঁ যে আমি 2012 চনত বড়োভূমিত হোৱা গোষ্ঠীগত সংঘৰ্ষ সময়ত লখিমপুৰ শোণিতপুৰ নগাঁও মৰিগাঁও দৰং গোৱালপাৰা ধুবুৰী জিলাৰ পৰা আমাক আনি কোকৰাঝাৰ জিলাৰ অতি স্পৰ্শকতাৰ অঞ্চলসমূহত HMB 86200781 ডেট 30/7/2012 গভ লেটাৰ মেমো নং ABXIB 14 PT63 ডেট 25/6/2012 নিৰ্দেশ মৰ্মে নিয়োজিত কৰে এক ভয়াৱহ পৰিস্থিতিত প্ৰায় 1200 জন গৃহৰক্ষী জোৱানক 2012 চনত বড়োভূমিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত SPO হিচাপে নিযুক্তি কৰা হৈছিল আমিও উক্ত সংঘৰ্ষ এলেকাত নিজৰ জীৱন বিপন্ন কৰি দেশ সেৱা কৰিছিলোঁ কিন্তু অতি পৰিতাপৰ বিষয় যে যেতিয়াই ৰক্তাক্ত পৰিস্থিতি খাম কাটিল তেতিয়াই উক্ত জিলাৰ আৰক্ষী প্ৰশাসনে আমাক বিভিন্ন আখোৱা প্ৰদৰ্শন কৰি ক্ৰমান্বয়ে আমাৰ জোৱানসকলৰ মাজৰ পৰা 2-4 জনক অন্যায়মূলকভাৱে চাকৰিৰ পৰা অব্যাহতি দিয়ে এনেদৰে আমাৰ জোৱানসকলৰ মুঠ 1200 প্ৰশাসনে কৌশল 1200 জনৰ পৰা চলিত বৰ্ষৰ 7/4/2018 তাৰিখে যিকোনো জোৱান নিয়োজিত হৈ আছিলোঁ আৰক্ষী প্ৰশাসনে কৌশলপূৰ্ণভাৱে আমাক কৰ্তব্যৰ পৰা ভাইট মেমো নং HMB 862007 আৰু এইখিনি দি দিছে ডেট 2/4/2018 মেমো নম্বৰ দি দিছে ইয়াতে জৰিয়তে অব্যাহতি আমাক দি দিছিলে মহোদয় অসম চৰকাৰৰ বিজ্ঞাপন নং SLPRB ৰেকৰ্ড কনষ্টেবল CDNAG 665/2023 96 ডেট 25/1/2024 তাৰিখে 269টা কনিষ্টেবলৰ গ্ৰেড 3 পদৰ নিযুক্তি প্ৰদানৰ বাবে বিজ্ঞাপন দিয়ে কিন্তু আমি অতি দুখেৰে জনাব বিচাৰোঁ যে উক্ত বিজ্ঞাপনত আমাৰ 2% ভেকেন্সি এলটমেণ্ট দিয়া নহ'ল সেয়েহে মহোদয় আমাৰ SPO সকলক 25/1/2024 তাৰিখে দিয়া SLPRB ৰেকৰ্ড কনষ্টেবল CDAG বিজ্ঞাপনৰ অধীনত নিযুক্তি প্ৰদানৰ বাবে সুব্যৱস্থা কৰি দিয়াৰ বাবে কৰজোৰে প্ৰাৰ্থনা জনালোঁ এই মহোদয়ৰ ওচৰত সৰ প্ৰাৰ্থনা এটি মহোদয়ৰ বিশ্বাসী নৰেশ্বৰ কুমাৰ নাথ সভাপতি আৰু সম্পাদক ছেক্ৰেটাৰী হৈছে শ্ৰীমন্ত দাস তো কথা হ'ল এইটো চৰকাৰে বহুত ভুল কাম কৰিছে যিহেতু এই SPOত ময়ো আছিলোঁ নগাঁও জিলাৰ পৰা আৰু ময়ো 2012 চনতে গৈছিলোঁ আৰু আমাৰ প্ৰায় 5-6 বছৰ আমি তাত কটাইছিলোঁ আৰু মই আপোনালোকৰ যিখিনি জাননী মই পঢ়ি দিলোঁ আৰু সেইখিনি আমাৰ লগত হৈছিলে আশা কৰোঁ আগন্তুক যাতে আমাৰ চৰকাৰে যাতে কিবা এটা চিন্তা চৰ্চা কৰে SPO সকলৰ কাৰণে সিমানে আছিলে ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আমাৰ ভাই বন্ধু হাতলৈ আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত